নমস্কাৰ বন্ধু-বান্ধৱীসকল আগন্তুক এডিআৰ বাবে আজি অন্য এটি ক্লাছ লৈ আহিছোঁ য'ত আমি কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আলোচনা কৰিম আৰু এই প্ৰশ্ন উত্তৰবিলাকৰ লগত জড়িত অন্যান্য তথ্য আপোনালোকে গম পাব যিবিলাক তথ্য যথেষ্ট ইম্পৰ্টেণ্ট আমাৰ এইকেইটা এক্সামৰ বাবে লগতে অসম পুলিচ আৰু অন্যান্য এক্সামৰ বাবে আপোনালোকে এই সেশনটো চাব পাৰে আহক ভিডিঅটো আৰম্ভ কৰোঁ তো প্ৰথমতে ভিডিঅটো নিশ্চয় লাইক কৰিব তো আমাৰ এক নম্বৰ প্ৰশ্নটো দ্য লাৰ্জেষ্ট বুদ্ধিষ্ট মনাষ্টেৰী ইন ইণ্ডিয়া ইজ লোকেটেড এট বুদ্ধিষ্ট মনাষ্টেৰী আটাইতকৈ ডাঙৰ যিটো বুদ্ধিষ্ট মনাষ্টেৰী আছে আমাৰ ভাৰতবৰ্ষৰ সেইটো ক'ত আছে তো ইয়াতে চাৰিটা স্থানৰ নাম দিয়া আছে এই চাৰিটা স্থান ইম্পৰ্টেণ্ট হয় চাৰিটা স্থানৰ লগত জড়িত তথ্য মই আপোনালোকক জনাম তো ইয়াৰ শুদ্ধ উত্তৰটো টাৱাং অৰুণাচল প্ৰদেশ আটাইতকৈ ডাঙৰ যিটো বুদ্ধিষ্ট মনাষ্টেৰী আছে সেইটো আছে অৰুণাচল প্ৰদেশৰ টাৱাঙত তো এতিয়া এটা প্ৰশ্ন হ'ব পাৰে যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ বুদ্ধিষ্ট টেম্পলটো ক'ত আছে তো সেইটো আছে মিয়ানমাৰত আৰু এই টেম্পলটোৰ নাম হৈছে বৰবুদুৰ আমাৰ এক্সামৰ বাবে কেইটামান তথ্য ইম্পৰ্টেণ্ট হৈছে আমাৰ চুবুৰীয়া গোটেইকেইখন ৰাজ্যৰ চিফ মিনিষ্টাৰৰ বিষয়ে জনাটো বা কেপিটেল অৰ্থাৎ ৰাজধানীৰ বিষয়ে জনাটো অৰুণাচল প্ৰদেশ আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰাজধানী হৈছে ইটানগৰ আৰু বৰ্তমান ইয়াৰ চিফ মিনিষ্টাৰগৰাকী হৈছে প্ৰেমা খাণ্ডু তো প্ৰেমা খাণ্ডু বৰ্তমান চিফ মিনিষ্টাৰ আৰু ইয়াৰ গভৰ্ণৰগৰাকী হৈছে কৈৱল্য ত্ৰিবিক্ৰম পাৰনাইক অন্য এটি তথ্য ইম্পৰ্টেণ্ট হৈ পৰে অৰুণাচল প্ৰদেশক পূৰ্বতে কি নামেৰে জনা গৈছিল নেফা NEFA অৰ্থাৎ নৰ্থ ইষ্ট ফ্ৰণ্টায়াৰ এজেঞ্চি বুলি জনা গৈছিলে পূৰ্বতে অৰুণাচল প্ৰদেশক তো ইয়াৰ পিছতে 2 নম্বৰ প্ৰশ্নটোলৈকে আহিছোঁ হুইচ নিকনেম ইজ গিভেন টু ৱৰ্ল্ড বক্সিং চেম্পিয়ন মেৰী কমক কোনটো নিকনেম দিয়া হৈছিলে মেৰী কম এগৰাকী ৱৰ্ল্ড বক্সিং চেম্পিয়ন হয় তেওঁক কোনটো নিকনেম দিয়া হৈছে তো ইয়াতে চাৰিটা অপশ্যন মামা মেৰী ছুপাৰ মেৰী মেগনিফিচেণ্ট মেৰী আৰু চেম্প মেৰী তো ইয়াৰ শুদ্ধ উত্তৰটো মেগনিফিচেণ্ট মেৰী কমক মেগনিফিচেণ্ট মেৰী বুলি জনা গৈছে ৱৰ্ল্ড বক্সিং চেম্পিয়ন মেৰী কম যথেষ্ট ইম্পৰ্টেণ্ট তথ্য হয় যিখিনি কৈ আছোঁ আপোনালোকক মেৰী কম ক'ৰ হয় মণিপুৰৰ হয় আৰু এওঁ বক্সিঙৰ ক্ষেত্ৰত বহুকেইটা এৱাৰ্ড লাভ কৰিছে তাৰোপৰি আমাৰ ভাৰত চৰকাৰে 5টাকৈ বঁটা প্ৰদান কৰিছে মেৰী কমক পদ্মবিভূষণ পদ্মভূষণ মেজৰ ধ্যান চন্দ খেল ৰত্ন এৱাৰ্ড তাৰোপৰি পদ্মশ্ৰী আৰু অৰ্জুনা এৱাৰ্ড প্ৰদান কৰিছে 2003 চনতে বক্সিঙৰ বাবে মেৰী কমক ভাৰত চৰকাৰে অৰ্জুন বঁটা প্ৰদান কৰিছে নেক্সট প্ৰশ্নটো চাওক এইটো এটা কাৰেণ্ট এফেয়াৰ প্ৰশ্ন হয় হোৱাট ইজ দ্য নিউ নেম অফ ফেচবুকৰ নতুন নামটো কি এক্স মেটা বিটা গামা তো অপশ্যন বিটো শুদ্ধ উত্তৰ মেটা হৈছে ফেচবুকৰ নতুন নাম ফেচবুকৰ ফাউণ্ডাৰ গৰাকীৰ নাম আপোনালোকে নিশ্চয় জানে মাৰ্ক জুকাৰবাৰ্গ বা CEO গৰাকী হৈছে মাৰ্ক জুকাৰবাৰ্গ ফাউণ্ডাৰৰ ক্ষেত্ৰত আৰু ভালেকেইজনৰ নাম ল'ব লাগিব আৰু এই ফেচবুক কেতিয়া প্ৰথম প্ৰতিষ্ঠা হৈছিলে তো ফেচবুক প্ৰথম 4 ফেব্ৰুৱাৰী 2004 চনত আৰম্ভ হৈছিলে তেতিয়াৰ পৰা ফেচবুক এতিয়ালৈকে চলি আছে আৰু বৰ্তমান ফেচবুকৰ নতুন নামটো হৈছে গৈ মেটা নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ DP তো ইয়াতে ভালেকেইটা অপশ্যন দিয়া আছে তো এই অপশ্যনৰ পৰা আমি এই DPৰ ফুল ফৰ্মটো উলিয়াব লাগিব এক নম্বৰতে ডিসপ্লে পিকচাৰ 2 নম্বৰতে আছে ডাবল পিকচাৰ ডেচিং পিকচাৰ আৰু ডাৰ্টি পিকচাৰ তো ইয়াৰ অপশ্যন কেইটাৰ পৰা আমি ইয়াৰ শুদ্ধ উত্তৰটো ক'ব লাগিব অপশ্যন এ ডিসপ্লে পিকচাৰ নেক্সট প্ৰশ্নটো হৈছে ৱৰ্ল্ড এলিফেণ্ট ডে ইজ সেলিব্ৰেটেড অন বিশ্ব হাতী দিৱস কেই তাৰিখে পালন কৰা হয় তো বিশ্ব হাতী দিৱস 1 নম্বৰ 2 নম্বৰ এনেকৈ যেকেইটা তাৰিখ দিছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে আগষ্ট 12 আগষ্ট তাৰিখে বিশ্ব হাতী দিৱস পালন কৰা হয় তো এই 12 আগষ্টটো হৈছে বিশ্ব হাতী দিৱস কিন্তু যদি আমি চাওঁ ৱৰ্ল্ড এনিমেল ডে বিশ্বৰ জন্তু দিৱস গোটেই জন্তুবিলাকৰ এটা দিৱস আছে সেই দিৱসটো কোন তাৰিখে পালন কৰা হয় অক্টোবৰ 4 অৰ্থাৎ 4 অক্টোবৰত বিশ্ব জন্তু দিৱস বা এনিমেল দিৱস পালন কৰা হয় নেক্সট প্ৰশ্নটো হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট কন্টিনেন্ট ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ কন্টিনেন্টখন কোনখন তো ইয়াৰ অপশ্যন কেইটা হৈছে ইউৰোপ নৰ্থ আমেৰিকা আফ্ৰিকা আৰু এছিয়া শুদ্ধ উত্তৰটো আমি সকলোৱে গমেই পাওঁ এছিয়া হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ কন্টিনেন্ট বা মহাদেশ তো আমাৰ পৃথিৱীত মুঠ কেইখন কন্টিনেন্ট আছে অৰ্থাৎ কেইখন মহাদেশ আছে 7খন এছিয়া নৰ্থ আমেৰিকা তাৰ পাছত আহিলে সাউথ আমেৰিকা আছে 3 নম্বৰ এণ্টাৰ্কটিকা আছে তাৰ পাছত আছে ইউৰোপ তাৰ পাছত আছে আমাৰ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া যদি সিৰিয়ালি কওঁ এছিয়া আফ্ৰিকা নৰ্থ আমেৰিকা সাউথ আমেৰিকা এণ্টাৰ্কটিকা ইউৰোপ আৰু অষ্ট্ৰেলিয়া এনেকৈ 7খন কন্টিনেন্ট আছে আমাৰ বিশ্বত আৰু আটাইতকৈ ডাঙৰখনে হৈছে এছিয়া
নেক্সট প্ৰশ্নটো আমাৰ ইণ্ডিয়ান কালচাৰৰ প্ৰশ্ন হুইচ ওৱান অফ দ্য ফলোয়িং ফক ডেন্সেছ অফ নাগালেণ্ড ৱাজ অৰিজিনেলি পাৰফৰ্ম টু চেলিব্ৰেট ভিক্টৰী ইন ৱাৰ তলৰ কোনটো ফক ডেন্স বা লোকনৃত্য নাগালেণ্ডত পাৰফৰ্ম কৰা হয় বিশেষকৈ যুদ্ধ জয়ৰ পিছত তো যুদ্ধ এখন জয় কৰাৰ পিছত এটা লোকনৃত্য পৰিৱেশন কৰা হয় সেই নৃত্যটো কি সেইটো নাগালেণ্ডৰ লোকনৃত্য হয় তো ইয়াৰে চাৰিটা অপচন আছে এই চাৰিটা অপচনৰ শুদ্ধ অপচনটো হৈছে অপচন বি চাংলু এই নৃত্যটো যুদ্ধ জয়ৰ পিছত পৰিৱেশন কৰা হয় নাগালেণ্ডত আৰু মনত ৰাখিব চাংলু নামৰ যিটো লোকনৃত্য এইটো নাগালেণ্ডৰ এটা লোকনৃত্য বা ফক ডেন্স তো আমাৰ নেক্সট প্ৰশ্নটো হুইচ ইজ দ্য হাইয়েষ্ট ডেম ইন ইণ্ডিয়া আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ ওখ ডেম নদীবান্ধটো কোনটো তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি তেহৰী ডেম আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ ওখ ডেম বা নদীবান্ধ তো প্ৰশ্ন হ'ব পাৰে তেহৰী ডেমটো কোনখন ৰাজ্যত অৱস্থিত উত্তৰাখণ্ডত আছে এই তেহৰী ডেম আৰু ইয়াৰ উচ্চতা হৈছে 260 মিটাৰ তো এই ডেম অৰ্থাৎ নদী বান্ধৰ লগত জড়িত আৰু কেইটামান প্ৰশ্ন হ'ব পাৰে ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি ওল্ডেষ্ট ডেম কোনটো তো সেইটোৰ নাম হৈছে কাল্লানাই ডেমটো ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি নদীবান্ধ আৰু ইয়াৰ লোকেশ্যন হৈছে তামিলনাডু নেক্সট এটা প্ৰশ্ন হ'ব পাৰে লংগেষ্ট ডেম আটাইতকৈ দীঘল নদীবান্ধটো কি তো সেইটো হৈছে হীৰাকুণ্ড ডেম যিটো আছে উৰিষ্যাত নেক্সট প্ৰশ্নটো আমাৰ যথেষ্ট ইম্পৰ্টেণ্ট হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম ইণ্ডিয়া এজ ৱেল এজ এছিয়া প্ৰথমগৰাকী ভাৰতবৰ্ষৰ ব্যক্তি লগতে তেওঁ এছিয়াৰ পৰা প্ৰথমগৰাকী ব্যক্তি যিয়ে নোবেল বঁটা লাভ কৰিছিলে নোবেল বঁটা লাভ কৰা ভাৰতবৰ্ষৰ তথা সম্পূৰ্ণ এছিয়াৰ প্ৰথমগৰাকী ব্যক্তি কোন মাদাৰ টেৰেছা ৰবীন্দ্ৰনাথ ঠাকুৰ অমৰ্ত্য সেন কাৱাবাত্ৰা ইয়াছুনাৰী তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ টেগুৰ বুলিও কয় স্পেলিংটো তো ৰবীন্দ্ৰনাথ ঠাকুৰ বুলি কৈছোঁ মই ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথম নোবেল বঁটা পাইছিলে এছিয়াৰ পৰাই বা আমাৰ ভাৰতবৰ্ষৰ পৰাই তেওঁ কোনখন পুথিৰ বাবে এই নোবেল বঁটা লাভ কৰিছিলে সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিলে মনত ৰাখিব সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিলে তেওঁৰ গীতাঞ্জলি নামৰ কবিতা পুথিখনৰ বাবে কোন চনত লাভ কৰিছিলে 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিলে নেক্সট আমাৰ আছে মাদাৰ টেৰেছায়ো নোবেল বঁটা লাভ কৰিছিলে তেওঁ শান্তিৰ অৰ্থাৎ পিছৰ নোবেল বঁটা লাভ কৰিছিলে 1979 চনত তেওঁ শান্তিৰ নোবেল বঁটা লাভ কৰিছিলে নেক্সট আছে আমাৰ অমৰ্ত্য সেন 1998 চনত তেওঁ নোবেল বঁটা লাভ কৰিছিলে 1998 চনত কিহৰ বাবে ইকনমিক সায়েন্সৰ বাবে তো আৰু ইয়াতে এইগৰাকী ব্যক্তিৰ নাম আছে এওঁৰ নামটো ইয়াতে নোবেল বঁটাৰ ক্ষেত্ৰত উল্লেখ নাই আমাৰ ভাৰতবৰ্ষৰ পৰা এতিয়ালৈকে মুঠ 5 গৰাকী ব্যক্তিয়ে নোবেল বঁটা লাভ কৰিছিলে ইয়াতে 3 গৰাকী ব্যক্তিৰ নাম আপোনালোকক জনালো আৰু 2 গৰাকী আছে তেওঁলোক হৈছে এক নম্বৰতে চি.ভি. ৰমন তেওঁ বঁটা লাভ কৰিছিলে ফিজিক্সত 1930 চনত চি.ভি. ৰমনে ফিজিক্সত এই বঁটা লাভ কৰিছিলে নোবেল বঁটা লাভ কৰিছিলে আৰু শেহতীয়াকৈ 2014 চনত এগৰাকী ব্যক্তিয়ে শান্তিৰ নোবেল বঁটা লাভ কৰিছিলে তেওঁ হৈছে কৈলাশ সত্যাৰ্থী নেক্সট প্ৰশ্নটো হু ইজ দ্য ইনভেন্টৰ অফ এটম বোমৰ আৱিষ্কাৰক কোন এটম বোমৰ আৱিষ্কাৰক গৰাকী হৈছে অপচন নম্বৰ বি জে.আৰ. অপেনহেইমাৰ তেওঁ এগৰাকী আমেৰিকান সায়েন্টিষ্ট আছিলে আৰু এওঁ এই এটম বোমা আৱিষ্কাৰ কৰিছিলে কোন চনত 1945 চনত এই এটম বোমৰ ইনভেনশ্যন কৰিছিলে বুলি আমি ক'ব পাৰোঁ নেক্সট প্ৰশ্নটো দ্য ৱৰ্ল্ড ফেমাছ খাজুৰাহো স্কাল্পচাৰ আৰ লোকেটেড ইন খাজুৰাহো স্কাল্পচাৰ ক'ত আছে খাজুৰাহোৰ ভাস্কৰ্য আছে আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি মধ্যপ্ৰদেশত খাজুৰাহোৰ ভাস্কৰ্য আছে খাজুৰাহো ভাস্কৰ্য বা খাজুৰাহো টেম্পলৰ লগত জড়িত এটা প্ৰশ্ন হৈছে আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন এই খাজুৰাহো টেম্পলটো কোনে নিৰ্মাণ কৰিছিলে তো চান্দেলা ডাইনাষ্টিৰ সময়ত চান্দেলা ৰজাসকলে এই খাজুৰাহো টেম্পলটো নিৰ্মাণ কৰিছিলে কেতিয়া 950 পৰা 1050 AD অৰ্থাৎ খ্ৰীষ্টাব্দৰ ভিতৰত এই খাজুৰাহোটো নিৰ্মাণ কৰা হৈছিলে নেক্সট প্ৰশ্নটো আৰ্ট এণ্ড কালচাৰৰ প্ৰশ্ন হয় সান টেম্পল ইজ সিটুৱেটেড এট সান টেম্পল সূৰ্য মন্দিৰটো ক'ত আছে সূৰ্য মন্দিৰটো আছে কোণাৰ্কত তো এইটো যথেষ্ট ইম্পৰ্টেণ্ট তো কেতিয়াবা প্ৰশ্ন এনেকৈ আহে কোণাৰ্কৰ সূৰ্য মন্দিৰটো কোনখন ৰাজ্যত আছে
তো ইয়াতে সান টেম্পলটো এটা স্থানৰ কথা কৈছে কোণাৰ্কত আছে এই কোণাৰ্ক আকৌ ক'ত আছে কোণাৰ্ক আছে উৰিষ্যাত তো পুৰী জিলাত উৰিষ্যাৰ পুৰী জিলাত এই সূৰ্য মন্দিৰটো অৱস্থিত তো এই সূৰ্য মন্দিৰটোৰ নিৰ্মাণৰ লগত কোন জড়িত হৈ আছে নৰসিংহদেৱ 1 নৰসিংহদেৱ 1 এই ৰজাগৰাকীয়ে এই সূৰ্য মন্দিৰটো নিৰ্মাণ কৰিছিল বা নিৰ্মাণৰ লগত জড়িত হৈ আছে নেক্সট প্ৰশ্নটো যথেষ্ট ইম্পৰ্টেন্ট গুৱাহাটী হাইকোৰ্ট ইজ দ্য জুডিকেটৰ অফ গুৱাহাটী হাইকোৰ্টৰ আন্ডাৰত আমি এনেকৈও ক'ব পাৰো জুডিকেটৰ বুলি কোৱা হৈছে ইয়াতে গুৱাহাটী হাইকোৰ্টৰ আন্ডাৰত কোন কেইটা কোৰ্ট আছে বা কোন কেইখন ৰাজ্যৰ গুৱাহাটী হাইকোৰ্টৰ জুৰিসডিকশনৰ আন্ডাৰত পৰে অসম অৰুণাচল প্ৰদেশ নাগালেণ্ড এই গোটেই কেইখন ৰাজ্য অৰ্থাৎ অল অফ দা এবভ এই গোটেই কেইখন গুৱাহাটী হাইকোৰ্টৰ জুৰিসডিকশনৰ আন্ডাৰত পৰে লগতে আৰু এখন ৰাজ্য আছে মুঠ 4খন হয় অৰুণাচল প্ৰদেশ নাগালেণ্ড আমাৰ অসম তাৰোপৰি মিজোৰাম এই 4খন ৰাজ্যৰ জুৰিসডিকশন গুৱাহাটী হাইকোৰ্টৰ আছে তো এই সেশনটোত আপোনালোকক এইখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰি দেখুৱালো তো আপোনালোকে প্ৰশ্নখনৰ পৰাই দেখুৱা বাবে নাভাবিব এইবিলাক ইম্পৰ্টেন্ট নহয় কিন্তু এইখিনি মই আপোনালোকক টাইপিং কৰি এক্সট্ৰা কৰি আৰু দি থকা নাই কিন্তু যিখিনি আলোচনা কৰিছো সেইখিনি যথেষ্ট ইম্পৰ্টেন্ট আপোনালোকে নিশ্চয় এক্সামত এই প্ৰশ্নবিলাকৰ পৰা এটা নহয় এটা দেখিবলৈকে পাব আৰু কম সময়ত যিমান পাৰি প্ৰশ্ন উত্তৰ আপোনালোকৰ বাবে আগবঢ়াবলৈকে চেষ্টা কৰিছো নেক্সট সেশনটো কম সময়ৰ ভিতৰতে আপোনালোকৰ বাবে আনিম নিশ্চয় ভিডিঅটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এডিআইৰ বাবে যদি অসমীয়া মাধ্যমৰ পিডিএফ বিচাৰে তো আমাৰ ৱেবছাইট ভিজিট কৰিব assamgkpdf.com তো 18000 প্ৰশ্ন উত্তৰ মাত্ৰ 152 টকাতে আপোনালোকে আমাৰ এই ৱেবছাইটৰ পৰা কিনি ল'ব পাৰিব ডেসক্ৰিপচনতো লিংক দি দিছো চেক কৰি ল'ব ধন্যবাদ